বিৰতিৰ পাছত উভতি আহিছো। আজি ত্ৰিপুৰাত পৌৰ নিৰ্বাচন ব্যাপক ৰাজনৈতিক হিংসাৰ মাজতে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যখনৰ মুঠ 9টা পৌৰসভাত আৰম্ভ ভোট গ্ৰহণ, 4টা নগৰ পঞ্চায়ত, 222টা ৱাৰ্ডত ভোট গ্ৰহণ। ইয়াৰে 112টা ৱাৰ্ডত শাসকীয় দল বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী। 11টাত 60টা সমষ্টিত ভোট গ্ৰহণ, মুঠ 201জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ইভিএমত। ভোটাৰৰ সংখ্যা 3,41,239 জন। সমগ্ৰ ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। নিৰ্বাচন আয়োগে নিৰীক্ষণ কৰি আছে নিৰাপত্তা ব্যৱস্থা। কিন্তু তাৰ মাজতে যিটো ধাৰাবাহিকভাৱে কিছুদিন পূৰ্বৰে পৰা বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে, গতিকে তাৰ মাজতে নিৰ্বাচন আজি ভোট গ্ৰহণ আৰু আজিৰ দিনটোত এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলা বুলি জানিব পৰা গৈছে। আৰু অধিক খবৰ লাভ কৰিম আমি, কিন্তু এই মুহূৰ্তত আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ। নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু তাৰোপৰি তাৰ মাজতে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। আমি যদি চাওঁ আজি বিগত কেইবাটাও দিনৰ পৰা কেইবাটাও মাহৰ পৰা যথেষ্টখিনি সংঘাত তাত দেখিবলৈ পোৱা গৈছে আৰু সেই সংঘাতসমূহ দুটা দলৰ মাজত সেই সংঘাত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হৈছে, শাৰীৰিকভাৱেও আক্ৰমণ হোৱাৰ দৰেও ঘটনা সংঘটিত হৈছে। আৰু আজি পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইফালে নিৰাপত্তা ব্যৱস্থাটো যথেষ্ট কটকটীয়াকৈ তাত ৰখা হৈছে। 60টা সমষ্টিত আগৰতলাত ভোট গ্ৰহণ। ত্ৰিপুৰাত এয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে আৰু পুনৰ এবাৰ এইখিনিতে জনাইছো যে নিৰ্বাচন আয়োগে নিৰীক্ষণ কৰিছে সম্পূৰ্ণ কটকটীয়া ব্যৱস্থা। 9টাকৈ পৌৰসভাত ভোট গ্ৰহণ আৰম্ভ হৈছে 7 বজাৰ পৰা আৰু ভিৰ একেই দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তলৈকে যি খবৰ আহি পৰিছে যে পুৱাৰ ভাগৰে পৰা এনেধৰণে দীঘলীয়া শাৰী ৰাইজ ওলাই আহিছে, ভোট দিছে। কিন্তু তাৰ মাজত আমি পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিব লাগিব যে বিগত কেইটামান দিনত কিন্তু যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু বিশেষকৈ বিভিন্ন ধৰণৰ অভিযোগো আহি পৰিছে। বিভিন্নজনৰ অভিযোগ তাত দেখিবলৈ পোৱা গৈছিল আৰু আনহাতে আমি যদি চাওঁ তাত যেনেধৰণৰ ঘটনা সংঘটিত হৈছিল সেইসমূহৰ ভিতৰত বিশেষকৈ বিজেপি আৰু তৃণমূলৰ মাজত সেই আক্ৰমণ প্ৰত্যাক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছিল। আৰু আজি এই মুহূৰ্তলৈকে কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত ভোট গ্ৰহণ চলি আছে সেয়া জানিবৰ বাবে আমি কিছু সময়ৰ পিছতে সংযুক্ত হ'ম আমাৰ সাংবাদিকৰ সৈতে। কিন্তু এই মুহূৰ্তত পুনৰ কৈছোঁ যে এনেধৰণে চলি আছে, যি ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে, কিন্তু এতিয়ালৈকে এক শান্তিপূৰ্ণ পদ্ধতিৰে চলি আছে। নিৰীক্ষণ কৰি ৰখা হৈছে, নিৰ্বাচন আয়োগে নিৰীক্ষণ কৰিছে, নিৰাপত্তা ব্যৱস্থাও যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো কেইবাটাও ঘটনাও সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। হিংসাৰ দাবানল আৰু সেই হিংসাৰ মাজতে আজিৰ দিনটোত ভোট গ্ৰহণ প্ৰক্ৰিয়া 60টা সমষ্টিত আগৰতলা 60টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা চলি থকা দেখিবলৈ পোৱা গৈছে। আমি কেইবাটাও ভোট কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ আপোনালোকক দৃশ্যসমূহ দেখুৱাই গৈছোঁ আৰু এনেধৰণে ভোটদান প্ৰক্ৰিয়া চলি আছে। 9টাকৈ পৌৰসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলি আছে। ব্যাপকভাৱে বিশেষকৈ ৰাজনৈতিক হিংসা দেখিবলৈ পোৱা গৈছিল, কেনেধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছিল সেয়া দেখিবলৈ পোৱা গৈছিল আৰু যথেষ্ট এক উত্তপ্ত পৰিস্থিতি, এটা অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ত্ৰিপুৰাত। আৰু তাৰ মাজত কিন্তু আজিৰ দিনটোত এনেধৰণে পুৱাৰ ভাগৰে পৰা ৰাইজৰ শাৰী দেখিবলৈ পোৱা গৈছে, ৰাইজ ওলাই আহিছে, ভোট দিবলৈ ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে। পৌৰসভা নিৰ্বাচন ত্ৰিপুৰাত পুনৰ এবাৰ আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাইছোঁ। এই মুহূৰ্তত আমাৰ সাংবাদিক কাজল কৌৰীৰ সৈতে আমি সংযুক্ত হৈছোঁ। কাজল কৌৰী, আপোনাৰ পৰা এই মুহূৰ্তৰ আমি কিছু খবৰ আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰথম কথাটো হৈছে যে কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মাজত চলি আছে ভোট গ্ৰহণ, যিহেতু দেখিবলৈ পোৱা গৈছিলে যে যথেষ্ট উত্তপ্ত, যথেষ্ট বিক্ষিপ্ত ঘটনা কেইবাটাও সংঘটিত হ'ল। গতিকে বৰ্তমান কেনেকুৱা পৰিৱেশৰ মাজত ভোট গ্ৰহণ চলি আছে, নিৰাপত্তা ব্যৱস্থা কেনেকুৱা, এই সকলোবোৰ সামৰি কাজল আপোনাৰ পৰা জানিব বিচাৰিম। নিরাপত্তা ব্যবস্থাটো তো কঠোর, যিমান বুথ আছে সববিলাক বুথতে নিরাপত্তা ব্যবস্থাটো এতিয়া কঠোর। CRPF, CSR, BSF ডিপ্লয় কৰা হৈছে, কিন্তু কিছুমান জাগাত বুথৰ বাহিৰত অলপ ইনচিডেন্ট খবৰ পোৱা হৈছে। আৰু আপোনাৰ এতিয়ালে বহু বুথ কেন্দ্ৰত বহুত ডাঙৰ ডাঙৰ লাইন আছে, মানুহ দিবলৈ ওলাই আছে। 7টা বজালে এতিয়ালে মোটামুটি 30% বুথ কাস্টিং হৈ গ'ল। তাৰপিছত কিবা চুটমুট বহুত বিলাক মেইন চিটিৰ মাজত এনেকুৱা কিবা কোনো গণ্ডগোল হোৱা নাই, কিন্তু অলপ চাইডত অলপ সৰু চুটমুট ঘটনা খবৰ ওলাইছে।
অৰ্থাৎ চাবলৈ গ'লে এই মুহূৰ্তলৈকে অৰ্থাৎ এতিয়া 10 বাজি গ'ল এতিয়ালৈকে কিন্তু শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে কাজল সববিলাক ভোটত শান্তিপূৰ্ণ নাই কিছুমান ভোটৰ মাজত এক দুটা সৰু ঘটনা ওলাইছে যেনে অভিযোগ আছে যে পুলিং এজেণ্টক সোমাব দিয়া নাই বা মাৰিছে এনেকুৱা সৰু অভিযোগ আছে বিক্ষিপ্ত ঘটনা অৰ্থাৎ সংঘটিত হৈ আছে কাজল তাৰোপৰি নিৰাপত্তাৰ কথা আপুনি ইতিমধ্যে কৈছে গতিকে যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে গতিকে নিৰাপত্তা ব্যৱস্থা কেনেকুৱা কৰবাত সুৰুঙা ৰৈ গৈছে নেকি এতিয়ালৈ দেখা গৈছে এতিয়া সুকল ভূমিক আপোনাৰ শেয়াৰিং কমিটি টিএমচি এই গ্ৰুপ দি ওলাইছে তাৰ जुबानों की बात सुनी ऐसा वोट दिया है आपने और क्या अभी क्या है इसका इलेक्शन मैंने कभी नहीं देखा है अभी अगरतला म्यूनिसिपल का इलेक्शन में है साल रात पूरा रात तांडव चला है एक रूलिंग पार्टी का आज मेरा का जो कैंडिडेट को उतना पिटाई किया है हॉस्पिटल में अभी और बहुत सारे एजेंट मार के इतना विरोध है आप लोग जाइए हॉस्पिटल में देखते आइए और बहुत सारे उसका कैप्चर में ले लिया एएनसी का अगरतला म्यूनिसिपल कॉर्पोरेशन का बाहर से बहुत सारे वर्कर को यहाँ पे मोबिलाइज किया है पुलिस टोटली रिलैक्टेड इलेक्शन कमिश्नर टोटली रिलैक्टेड सुप्रीम कोर्ट का जो भार्डिक्ट है के बारे में उन लोग का इतना कोई सम्मान नहीं है सुप्रीम कोर्ट का भार्डिक्ट কাজল কৰি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো অৰ্থাৎ যেহেতু আমি পুনৰ এবাৰ ক'ব বিচাৰিছো যে কেইবাটাও বিক্ষিপ্ত ঘটনা কেইবাটাও অশান্ত পৰিস্থিতিৰ মাজত আজি ত্ৰিপুৰাত নিৰ্বাচন আজি ভোট গ্ৰহণ 60টা সমষ্টিত মুঠ 201জন প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ'ব আৰু এই মুহূৰ্তলৈকে আমাক কাজলে জনোৱা অনুসৰি যে খুব বিশেষ এটা শান্তিপূৰ্ণ বুলি ক'ব নোৱাৰি কৰবাত নহয় কৰবাত কিন্তু এতিয়াও এক অশান্ত জৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে বহুকেইটা ভোট কেন্দ্ৰৰ পৰাও কিছু বিক্ষিপ্ত ঘটনাৰ খবৰো আহি পৰিছে ধন্যবাদ জনাইছো কাজল কৰি খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি নবদিছো বিৰতিৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখন বাতৰি শিৰোনাম দখল কৰা চৰকাৰ বিজেপি চৰকাৰে বাতৰি শিৰোনামহে দখল কৰে কাম একো নকৰে বোকাখাতত এই মন্তব্য কৰিলে কলিয়াবৰ সাংসদ গৌৰৱ গগৈ চৰকাৰক চমক দিয়াতকৈ কাম কৰি দেখুৱাৰ পৰামৰ্শ গৌৰৱ গগৈ যাৰ জৰিয়তে ৰাজ্যখন উন্নয়নৰ দিশত আগুৱাই যাব পাৰে উন্নয়নৰ ঢাক ঢোল বজোৱা মুখ্যমন্ত্ৰীয়ে পদপথৰ পৰিৱৰ্তে হেলিকপ্টাৰেৰে ভ্ৰমণ কৰাক লৈ মন্তব্য কৰিলে সাংসদগৰাকীয়ে প্ৰসংগক্ৰমে সাংসদগৰাকীয়ে নীতি আয়োগৰ প্ৰসংগও উল্লেখ কৰিলে ৰাজ্যৰ পদপথসমূহ যদি ভালেই ফৰ্চুনাৰ গাড়ী নগৈ হেলিকপ্টাৰেৰে ভ্ৰমণ কৰি ৰাজকোষৰ ধন কিয় অপচয় কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰি বাহ লোৱাৰ পৰিৱৰ্তে নিবনুৱাসকলক সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰো আহ্বান জনাইছে বুধবাৰে বিয়লি বোকাখাত মহকুমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱনিৰ্মিত ভৱন মুকলি অনুষ্ঠানত অংশ লৈ এইদৰে চৰকাৰক শুনালে গৌৰৱ গগৈ চাওক এখন চৰকাৰ বাতৰিত চলি আছে কামৰ চলি থকা নাই বাতৰিতকৈ আমি কামৰ চৰকাৰ বিচাৰোঁ সেইকাৰণে আজি বিভিন্ন ধৰণৰ কথাৰে তেওঁলোকে বাতৰিত ওলাবলৈ চেষ্টা কৰি আছে কিন্তু বাতৰি যদি বাৰম্বাৰ প্ৰত্যেক ৰাতি তেওঁলোকৰ নিউজখিনি বাজি থাকে কিন্তু সেই নিউজ বাজি থাকিলে আপোনালোকৰ ল'ৰা ছোৱালী সংস্থাপন নাপায় মূল্য বৃদ্ধি ৰোধ নহয় পেট্ৰলৰ ডিজেলৰ দাম আধা নহয় যুৱকসকলে সংস্থাপন নাপায় আমি সকলে বিচাৰোঁ বৰ্তমান চৰকাৰ এনেকুৱা কিছুমান কাম কৰক যাৰ চমক কম কিন্তু প্ৰভাৱটো বেছি থাকক আমাৰ ল'ৰা ছোৱালীখিনি সংস্থাপন পাওক শিক্ষিত যুৱকসকলে সংস্থাপন পাওক আজি স্বাস্থ্য ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত এই বছৰ আৰম্ভণিত নীতি আয়োগৰ ৰিপৰ্টত উল্লেখ কৰা গৈছে কিমান পিছ পৰি আছে অসম অন্য ৰাজ্যৰ তুলনাত এই দুটা বিভাগৰ দায়িত্বত কোন আছিল এই দুইটা বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজে আছিলে এই নীতি আয়োগৰ ৰিপৰ্ট অহাৰ পিছত তেওঁ শিক্ষা আৰু স্বাস্থ্য বিভাগে অলপ শুদ্ধ কৰাত তেওঁলোক ডিব্ৰুগড় চহৰৰ উপকণ্ঠ ব্ৰহ্মপুত্ৰৰ চৰচাপৰিত সেউজ বিপ্লৱৰ জৰিয়তে নিবনুৱাক আত্মসংস্থাপনৰ বাট দেখুৱাৰ যত্ন কৰিছে ছাত্ৰ সন্থাই
মাইজানৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ প্ৰায় 200 বিঘা চনপৰা বালি চাপৰিত সেউজ বিপ্লৱত নামিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকল ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা সেউজ বিপ্লৱৰ পঞ্চম কাৰ্যসূচীত নিজে ট্ৰেক্টৰ চলাই আৰু BCC শুভাৰম্ভ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বছৰ বছৰ ধৰি চন পৰি থকা ব্ৰহ্মপুত্ৰৰ বালি চাপৰিৰ প্ৰায় 200 বিঘা বালি চাপৰিত সৰিয়হ আৰু গোমধানৰ খেতি শুভাৰম্ভ কৰিলে ডিব্ৰুগড় জিলা আছু সদৌ অসম ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত পৰিকল্পনা কৰিছিলোঁ আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ পৰিকল্পনাত বিশেষকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে আমি কেইবাটাও প্ৰকল্প হাতত লৈছিলোঁ আৰু তাৰে আজি 5 নম্বৰটো প্ৰকল্প আমি শুভ উদ্বোধন কৰিছোঁ বা এই প্ৰকল্পটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ পূৰ্বতে গাহৰি পালন মুৰ্গী পালন বালিচন্দা নামেৰে মাছৰ এটা উৎপাদন তাঁতশাল এইকেইটা প্ৰকল্প আমি সুকলমে আমি কাৰ্য সম্পাদন কৰিছোঁ আৰু এইবাৰ আমি ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰায় 200 বিঘা ভূমিত সৰিয়হ আৰু আমি গোমধান এই দুয়োটা বীজ সিঁচি পেলাই আমি তাত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আচলতে বহু বাকৰি এনেকৈ পৰি আছে এই চন পৰি থকা বাকৰিসমূহত যদি আমি অসমীয়া জাতি বা অসমীয়া ডেকা ল'ৰাসকলে ইয়াত খেতি বাতি কৰি নিজে যদি স্বাৱলম্বী হ'ব পাৰে তেতিয়া জাতিটো স্বাৱলম্বী হ'ব আৰু অৰ্থনৈতিকভাৱে আমি জাতিটোক কিবা এটা দিবৰ কাৰণে সক্ষম হ'ম আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমান সময়ত এটা কথা বিশ্বাস কৰোঁ যে ৰাজপথৰ আন্দোলন অৰ্থনৈতিক আন্দোলন আৰু বৌদ্ধিক আন্দোলন এই তিনিটাক আমি একেলগে যেতিয়া আগবঢ়াই লৈ যাব পাৰিম তেতিয়াহে আমি জাতিটো অৰ্থনৈতিকভাৱে শক্তিশালী হ'ম আৰু জাতিটোক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে মিষ্টাৰ অসম খিতাপ অৰ্জন জাগিৰোডৰ অজয় চন্দৰ শৰীৰ চৰ্চাৰে মৰিগাঁও গৌৰৱান্বিত কৰিলে অজয় চন্দে 70 কিলোগ্ৰাম শাখাত প্ৰথম স্থান লাভ কৰিলে অজয় চন্দে মিষ্টাৰ অসমৰ পিছত মিষ্টাৰ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ লগতে খিতাপ অনজিনাৰ লক্ষ্য হৈছে অজয় তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন চমুকৈ WFFৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাত অজয়ে মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিলে চলিত বৰ্ষতে মিষ্টাৰ পঞ্চতীৰ্থ আৰু মিষ্টাৰ মহাবাহুৰ খিতাপ অৰ্জন কৰা অজয় চন্দ্ৰৰ শেহতীয়া সাফল্যত এতিয়া আনন্দিত হৈ পৰিছে জাগিৰোডবাসী ৰাইজ যোৱা 13-14 নৱেম্বৰত WFF মিষ্টাৰ আছাম তেজপুৰত অনুষ্ঠিত হৈছিলে তাতে 70 কেজি গ্ৰুপত মই ফাৰ্ষ্ট পজিশ্যন পাইছোঁ মই 2008ৰ পৰা জড়িত আছিলোঁ কিন্তু এই মিষ্টাৰ আছাম গেমৰ কাৰণে মই 1 বছৰ ধৰি ভালকৈ প্ৰিপেৰেশ্যন কৰি আছোঁ ইয়াৰ আগতে এইটো বছৰতে মই মিষ্টাৰ মহাবাহু মিষ্টাৰ পঞ্চতীৰ্থ এই দুটা গেম খেলিছিলোঁ দুটা প্ৰাইজ মানি গেম আছিলে অল আছাম দুটাতে মই 2nd পজিশ্যন পাইছোঁ ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াৰ গৌৰৱ উজ্জ্বল 50 বছৰ বুধবাৰে 50 বছৰ গৌৰৱকিলে বেংকটোৱে সোণালী জয়ন্তী উপলক্ষে মহানগৰীৰ ৰুক্মিণী গাঁওস্থিত SBI কলনীত অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে অসম প্ৰদেশৰ মহাপ্ৰবন্ধকে বৃক্ষৰোপণেৰে মুকলি কৰা হয় কাৰ্যসূচী ভাৰতীয় ষ্টেট বেংক বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰাইজক বিভিন্ন সেৱা আগবঢ়াব ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই Congratulations to the SBI team. मैं RS रमेश चीफ जनरल मैनेजर स्टेट बैंक ऑफ इंडिया लोकल हेड ऑफिस गुवाहाटी से आया हूँ आज हमारा स्टेट बैंक इंस्टीट्यूट ऑफ लर्निंग एंड डेवलपमेंट गोल्डन जुबली सेलिब्रेशन ऑब्जर्व कर रही है 50 बरस का ये स्टेट बैंक इंस्टीट्यूट ऑफ लर्निंग एंड डेवलपमेंट हम डेडिकेट कर रहे हैं ये गुवाहाटी सिटीजन्स के लिए ये ट्रेनिंग इंस्टीट्यूट में हम भारतीय स्टेट बैंक के स्टाफ और ऑफिसर को ट्रेनिंग देते हैं और आज हम ये गोल्डन जुबली सेलिब्रेशन के अंतर्गत 50 सैपलिंग प्लांटेशन हम किए हैं इसके अलावा एक सविनियर भी रिलीज किए हैं हम आज हमें प्रसन्नता है कि हम स्टेट बैंक इंस्टीट्यूट ऑफ लर्निंग एंड डेवलपमेंट अच्छे तरफ से काम कर रहे हैं और जो यहाँ से ट्रेनिंग करके गए हैं बहुत उन्नत पोजीशंस में आज मुंबई दिल्ली शहर अलावा बाहर आउटसाइड फॉरेन ऑफिसेस में भी काम कर रहे हैं हमारा ये स्टाफ मेंबर्स तो ये ट्रेनिंग सेंटर को मैं बधाई देता हूँ कि और 50 साल अच्छी तरफ से ट्रेनिंग दे सभी ऑफिसर्स और क्लरिकल स्टाफ को और गुड कॉर्पोरेट सिटीजन्स बनाए ताकि हम अच्छा से अच्छा कस्टमर सर्विस दे सकते हैं सभी कस्टमर्स को শিৱসাগৰ হালমৰীয়া গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে কৃষি কৰ্ম আৰু কুকুৰা ছাগলী পালনেৰে দেখুৱাইছে আদৰ্শ বিশেষকৈ হাল ঘোঁৰাৰে হাল বাই দৃষ্টি আকৰ্ষণ কৰিছে মনোজ হাজৰিকা নামৰ যুৱকগৰাকীয়ে
ঘোঁৰাৰে হাল বাই বহু বিঘা ভূমিত ৰবি শস্যৰ খেতি আৰম্ভ কৰি সপোন ৰচিছে মনোজে। ইয়াৰ উপৰিও মনোজে মণি ফাৰ্ম নামেৰে কুকুৰা ছাগলীৰ এখন বৃহৎ ফাৰ্ম খুলি স্বাৱলম্বিতাৰো বাট মুকলি কৰিছে। প্ৰায় ৩,০০০ কুকুৰা পোহাৰ লগতে থলুৱা ছাগলী পালন কৰি আৰ্থিকভাৱে সচ্ছল হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালৰ স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে মনোজ হাজৰিকাই। আগবঢ়াইছো প্ৰদীপ গগৈৰ প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ হালবাৰী গাঁৱত আৰু এই গাঁওখনত বৰ্তমান মই এক দৃশ্য দেখুৱাবলৈ আহ্বান জনাইছোঁ কেমেৰা পাৰ্চনক। এই গাঁওখনত বৰ্তমান ৰবি শস্য খেতি কৰা দেখা গৈছে। এগৰাকী উচ্চ শিক্ষিত যুৱকে গৰু হাল নহয় এখন ঘোঁৰাৰ হাল লৈ তেওঁ খেতিত ধৰিছে আৰু প্ৰায় 10-12 বিঘা তেওঁ ৰবি শস্য খেতি কৰিছে। এয়া দেখিছে যে এগৰাকী যুৱক, নাম তেওঁৰ মনোজ হাজৰিকা আৰু এই মনোজ হাজৰিকাই হাঁহ কুকুৰাৰ ফাৰ্ম মণি ফাৰ্ম নামেৰে এখন ফাৰ্ম খোলাৰ উপৰিও ৰবি শস্য খেতি কৰিছে। মই বৰ্তমান তেওঁৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম যে তেওঁৰ কিমান হাঁহ কুকুৰাৰ কিমান পুহিছে আৰু ঘোঁৰাৰ হালেৰে কি ধৰণৰ কি খেতি কৰিবলৈ লৈছে। মোৰ বৰ্তমান কুকুৰা আপোনাৰ 2500-2600মান আছে বৰ্তমান এতিয়া ফাৰ্মত 900মান বিকি আছে আৰু ছাগলী আছে। তাৰপিছত এতিয়া এই বাম খৈজ কৰিব লৈছোঁ। বাম খৈজ আপোনাৰ কি কৰিব ইয়াত আপোনাৰ ৰঙালাও এতিয়া অলৰেডি দিয়া হৈছে আৰু দাংবডি আনি থোৱা আছে, তাত তৰমুজ কৰিম, তাৰপৰা আপোনাৰ বেঙেনা কৰা হ'ব। আপোনাৰ দেখিছোঁ এখন বিশেষ ঘোঁৰাৰ হাল লৈছে, কিয় এইখন বাছি ল'লে? ঘোঁৰা হালখন এনেকুৱা হয় আপোনাৰ দিনৰ দিনটো বাব পাৰি, গৰুৱে দিনৰ দিনটো বাব নোৱাৰে। ঘোঁৰাৰ জোৰটো অলপ বেছি আৰু ঘোঁৰা ভাল বাবলৈ। গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইক আৰু 4চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ লোক। ইয়াৰে 2জন আছিল বাইকখনৰ আৰোহী আৰু আন 2জন আহিছিল 4চকীয়া বাহনখনত। গহপুৰৰ বৰি গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। হাৱাজানৰ পৰা গহপুৰ অভিমুখে আহি থকা AS07L2962 নম্বৰৰ বাইকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় লখিমপুৰৰ দিশে গৈ থকা AS07K7527 নম্বৰৰ 4চকীয়া বাহনখনত। দুৰ্ঘটনাত আহত হোৱা 4জনকে ভৰ্তি কৰোৱা হৈছে গহপুৰ সামৰিক চিকিৎসালয়ত। মুখামুখি সংঘৰ্ষ হৈছে, তাতে বাইক আৰু দুজন গুৰুত্বভাৱে আহত হৈছে আৰু গাড়ীখনো মানুহখিনি কম বেছি পৰিমাণে আহত হৈছে। গতিকে আমি গাড়ীখিনি নিবলৈ চেষ্টা কৰি আছোঁ। ৰাস্তাত জাম হৈছে, আমি খুলি দিছোঁ। 15 নম্বৰ যিটো ঘাইপথ সেইটো আমি এতিয়া খুলিবলৈ চেষ্টা কৰি আছোঁ। কাৰোবাৰ মৃত্যু হৈছে নেকি? না, মৃত্যু হোৱা নাই, আমি গম পোৱা নাই, মেডিকেল পঠাই দিছোঁ।